3, 2, 1. গাঁও ভনীজনীয়ে ইমান এটা ভাল খবৰ লৈ মোলৈ ফোন কৰিছে। মই বাৰু সহায় কৰিব নোৱাৰিলে কেনেকৈ হ'ব বাৰু? সেইকাৰণে মুঠতে আজি সকলোবিলাক কথা খোলাখুলিকৈ সুধিব লাগিব যে গাঁৱলৈ জোনাকীক বিয়া দিবনে নিদিয়ে, নহ'লে আৰু ভাল ল'ৰা নাপাব। গাঁও ভনীজনীয়ে গাঁওখনৰ ল'ৰাটোলৈ ছোৱালী এজনী বিচাৰিছে। তাকে মই এতিয়া চহৰত থকা ইমান দিনেই হ'ল, মই যদি এইটো ৰক্ষা কৰিব নোৱাৰোঁ মোৰেই বেয়া লাগিব, যিহেতু এতিয়া ছোৱালী হাততো আছে। কিন্তু এতিয়া আকৌ ছোৱালী ঘৰৰ মানুহে বা কি কয়? মই এতিয়া চহৰত থকা ইমান বছৰেই হ'ল, গাঁৱলৈতো মাজে সময়েহে যাওঁ। সেয়েহে এতিয়া গাঁও ভনীজনীয়ে ইমান এটা ভাল খবৰলৈ ফোন কৰিছে যেতিয়া আৰু মই এইটো বাধা দিব নোৱাৰোঁ। মুঠতে দীপেনকে ক'বই লাগিব যে গাঁৱলৈকে জোনাকীক বিয়া দিয়ক, তাত ভালদৰে থাকিব পাৰিব, সুখে শান্তিৰে জীৱনটো কটাব পাৰিব। নহ'লে এনেকুৱা এজনী ছোৱালী কোনে নিব? সেয়েহে দীপেনকাইক অলপ জোৰ দিব লাগিব, জোনাকীক গাঁৱলৈকে বিয়া দিবলৈ ক'ব লাগিব। ভনীয়ে কোৱা সেই ৰমেন নেকি, তালৈকে বিয়া দিবলৈ ক'ব লাগিব। হয় বাৰু, চাকৰি বাকৰি নাই, তথাপিও মাকে আৰু ৰমেন আৰু যদি জোনাকী বিয়া হয় তাহাঁত তিনিটাহে হ'ব, ভালদৰে খাব পাৰিব। অন্য কৈ থাকিলে কি হ'ব? তেওঁলোকৰহে এতিয়া আকৌ বিচাৰ বিবেচনা। মই পেহীক দেখোন ইয়াতে লগ পাইছোঁ, সুধিব লাগিব ছোৱালীজনীৰ খবৰটো কি হৈছে, পাইছেনে নাই পোৱা। ৰমেন, পেহী কেনিবা যায় নেকি? কেনিনো যাবি, এনেই অকণমান ওলাই আহিছোঁ। তই পিছে কেনি যাওঁ? মই আপোনালোকৰ ঘৰলৈকে যাওঁ নে নেযাওঁ তাকেই ভাবি আছিলোঁ। আপোনাক লগ পালোঁ ভালেই হ'ল বাৰু। পেহী, পিছে ছোৱালীজনীৰ খবৰ খাতি পাইছে নাই? মানে কি হৈছে, কথাবিলাক আগবাঢ়িছেনে? মানুহজনে খবৰ দিলেনে? ধৈৰ্য ধৰ, সোনকালে ভাল খবৰ এটা পাবি দে। মই কালি ফোন কৰি ককাইদেউলৈ জনাই দিছোঁ নহয়। কি হয় নেকি পেহী? পেহী, মোৰ কথা আকৌ তুমি সঁচা সেই কাহিনীবিলাক কৈ দিছা নি আকৌ? মোৰ বিষয়ে তুমি কি বুলি কৈছা মানুহজনক? আৰু তেওঁ কিন্তু এইবিলাক কথা জানিলে নহ'ব। মই জানো নহয় কাক কেনেকৈ কথা ক'ব লাগে, তই এইবিলাক কথা চিন্তা নকৰিবি। আৰু শুন, যদি ছোৱালীজনী ধনী ঘৰৰ হয় নহয়, কিন্তু নেৰিবি আকৌ দেই, যেনেকুৱাই নহওক আনিবি। আৰু শুন, তই আকৌ কিন্তু মোক কিবা এটা দিব লাগিব। পেহী চিন্তা নকৰিব, মই আছোঁ যেতিয়া। আপোনাক যি লাগে সকলোবিলাকে পাব। মুঠতে ছোৱালী এজনী মুঠতে যোগাৰ কৰি দিয়ক, আৰু মাৰ পচন্দৰ মতে হ'লেই হ'ল আৰু। হ'ব, তোৰো পচন্দ হ'ব। মই তেনেকুৱা এজনী ছোৱালীয়ে আনি দিম, সকলোৰে পচন্দৰ। ৰমেন কাই, আপুনি কথাটো ভাবি চাওক। আপুনি ইমান এঘৰ ভাল মানুহ পাইছে, সেতিয়াই যদি জোনাকীক বিয়া নিদিয়ে কেতিয়াকৈ দিব ভাবি চাওকচোন। মই ভাবিছোঁ বাৰু, পিছে ল'ৰাটোৱে কিবা কাম কৰেনে? মানে তাৰ চাকৰি বাকৰি নাথাকিলেও হ'ব, কিন্তু ঘৰখনৰ দায়িত্ব ভালদৰে ল'ব পাৰিব। মোৰ ছোৱালীজনীক মই বাৰু দিমেই, কিন্তু মোৰ ছোৱালীজনীক মৰমেৰে ৰাখিব পাৰিবনে? তিলেশ্বৰ ককাইদেউ, মোৰ মুঠতে ছোৱালীজনীয়ে যাতে ভৱিষ্যতে কেতিয়াও কষ্ট নাপায়। তাই আমাৰ দৰে সম্পূৰ্ণ সুস্থ নহয়, তাইৰ এখন হাত দুৰ্বল, এখন কাণে তাই নুশুনে। সেয়েহে তাইৰ কাৰণে আমাৰ চিন্তা হয়। সেয়েহে আপোনাক খোলাখুলিকৈ কৈছোঁ, তেওঁলোকক এইবিলাক কথা সকলোখিনি কথা খোলাখুলিকৈ কৈ দিব, যাতে মোৰ ছোৱালীয়ে ভৱিষ্যতে কেতিয়াও কষ্ট নাপায়। তেওঁলোকে নিলেও যেন তাইক মৰমেৰে ৰাখে, তাইক মৰমেৰে আঁকোৱালি লয়, তেনেকুৱা এখন ঘৰ বিচাৰোঁ। বাকী বাৰু একো কথাই আমি নাভাবোঁ, টকা পইচা থাকক নাথাকক এইবিলাক কথা নাভাবোঁ। মুঠতে ছোৱালীজনীয়ে যাতে ভৱিষ্যতে সুখেৰে থকাটোহে বিচাৰোঁ। আপোনালোকে বেছি চিন্তা কৰিছে, কিয়নো ইমান চিন্তা কৰিব লাগে? গাঁৱৰ ভনীজনীয়ে বাৰু মিছাকৈ ক'বনে? ল'ৰাটো বহুত ভাল হয়, সি চাকৰি বাকৰি নকৰে বাৰু, মাথো মাক আৰু সিহে থাকে। সেয়েহে আপোনালোকে চিন্তা কৰিব নালাগে, ভাল এখন ঘৰে পাবগৈ জোনাকীয়ে। মুঠতে এতিয়া আপোনালোকে মোক কথাটো দিয়ক যে ল'ৰা ঘৰৰ পৰা মানুহ এতিয়া মাতিবনে নামাতে? মানে যদি হয় এইটো সপ্তাহতে মাতি দিয়াটো ভাল হয়। মানে ভনীয়ে তেনেকৈ কৈছে আৰু সকলোবিলাক যাতে সোনকালে হৈ যায়, যিহেতু এতিয়া জোনাকীৰ বয়সটো ৰৈ নাথাকে নহয়। এবাৰ কথাটো ভাবি চাওক তিলেশ্বৰ। আমি বাৰু ভাবিছোঁ, তথাপিও জোনাকীৰ মনৰ কথাবিলাক জানিব লাগিব। তাইৰ মনটো বুজি ল'ব লাগিব। তোৰ সন্মুখতে তাইৰ মন আছেনে নাই আমি জানি লওঁ। জোনাকী এইফালে আহচোন। জোনাকী, এইফালে আহ।
মা মাতিছিলা মোক? তিলেশ্বৰ খুৰাই তোলৈ এটা ভাল প্ৰস্তাৱ লৈ আহিছ, তই বা কি ক? সকলোবিলাকে শুনি আছো মা, দেউতা, তিলেশ্বৰ খুৰা। মই আপুনি বাৰু কথাখিনি কৈছে মই বুজি পাইছোঁ, কিন্তু মোৰ নিজকে ভয় লাগে খুৰা। মোৰ বাৰু বিয়া হ'বলৈ মন আছে, কিন্তু মোক যদি মোৰ চেহেৰাটো লৈ মোক যদি মই ভবাৰ দৰে যদি মোক মৰম নকৰে, মোৰ হাত এখন এনেকুৱা, হাত এখন মোৰ দুৰ্বল। আপোনালোকৰ দৰে মই ভালদৰে কাম কৰিব নোৱাৰোঁ এখন হাতে, আৰু এখন কাণে কমকৈ শুনো। তেনেকুৱা এজনী ছোৱালী বাৰু এখন ঘৰত বোৱাৰী হিচাপে মানি ল'ব পাৰিবনে? যদি মানি ল'ব পাৰে তেনেহ'লে মই বিয়া হ'বলৈ সাজু আছোঁ। যদি মোক মৰম কৰে তেনেহ'লে মোৰ কোনো বাধা নাই। দেউতা, মা, তোমালোকে আগবাঢ়িব পাৰা। হে মাজনী, একো চিন্তা কৰিব নালাগে। মুঠতে তুমি ভাল এখন ঘৰেই পাবা। চোৱাচোন, ইমান কেইবছৰ তোমাৰ এতিয়া পাৰ হৈ গ'ল, এতিয়া কেনেদৰে ভাগ্য খোল খাইছে। ভাগ্য খোল খালে এনেদৰে ৰৈ থাকিব নালাগে, আগবাঢ়ি যাব লাগে। তোমাৰ ভালেই হ'ব দিয়া, কিয় মৰম নকৰিব? কৰিব। মুঠতে তুমি কৈ দিয়া যে ল'ৰাজনক কেতিয়াকৈ তুমি চাব বিচাৰা। মাজনী, তই যদি কথা দিৱ আৰু আমি তেনে আজিয়ে কৈ যাম যে পৰহিলৈকে দৰা ঘৰৰ মানুহক মাতি দিওঁ, তিলেশ্বৰ খবৰটো দি দিব। জোনাকী, তই যদি কথা দিৱ আৰু তেনেহ'লে আমি আগবাঢ়িব পাৰোঁ। মুঠতে মা, তোমালোকে যি ভাল দেখা কৰা। মোক মুঠতে এজন ভাল জীৱন সংগী লাগে। মোক টকা পইচা থকা নহয়, মোক মৰম কৰা, মোক বুজি পোৱা, আৰু মোক একোৱেই নালাগে। তোমালোকেতো আছাই। হে, আপোনালোকৰ ছোৱালী মন বুজি পালোঁ, আৰু তাই সম্পূৰ্ণ মন আছে। মই তেনে পৰহিলৈকে আহিবলৈ খবৰটো দি দিম, আৰু আজিয়ে মই গাঁও ভনীলৈ ফোনটো কৰি সকলোবিলাক কথা জনাই দিম। মাজনীও, তই মুঠতে সদায় সাহসেৰে জীয়াব লাগিব। তই নিজক ভাবি দুৰ্বল কৰি ৰাখিলে নহ'ব নহয়। তই চিন্তা নকৰিব, সকলোবিলাক ভালেই হ'ব দে। হ'ব দিয়া, তোমালোকে যি সিদ্ধান্ত লোৱা লৈ থাকা। মোৰ ফালৰ পৰা ক'বলগীয়াখিনি মই ক'লোঁ। বুজিছে ৰমেন কাই, একেবাৰে সহজ সৰল ল'ৰা পাব, গাঁৱৰ ল'ৰা। আপুনি একো চিন্তা নকৰিব, জোনাকী একেবাৰে সুখেৰে খাব পাৰিব। ছোৱালীজনীৰ ভৱিষ্যতটো যাতে সুখেৰে জীয়াব পাৰে, সেইটোহে চিন্তা লাগে। বাকীবোৰনো কি? তেনে গাঁও ভনীলৈ কৈ দিম আৰু যে ছোৱালী ঠিক হৈয়ে গ'ল বুলি। মুঠতে তেওঁলোকে আহিবহে লাগে। এতিয়া খাই বৈ সামৰণি মাৰিলোঁ। এতিয়া ঘৰলৈও যাব হৈছে, কিন্তু মই ভাবিলোৱে আৰু আপোনাৰ ছোৱালী যে মোৰ ঘৰলৈ মই নিমেই বুলি, বোৱাৰী কৰাই। আপোনালোকে চিন্তা নকৰিব, মোৰ একমাত্ৰ ল'ৰালৈ আপোনাৰ ছোৱালীক বিয়া কৰাই নিম আৰু বোৱাৰী কৰি নিম। আপোনাৰ ছোৱালীক একেবাৰে মৰমেৰে ৰাখিম। সঁচাকৈ জোনাকীৰ কথা বতৰাবোৰ ইমান ধুনীয়া। তেনেকুৱা এজনী ছোৱালীক আৰু বোৱাৰী কৰি নিনিলে আৰু কেনেকুৱা এজনী ছোৱালী নিম? মই ৰমেনৰ একেবাৰে নিজৰ পেহীয়েকৰ দৰে। হয় বাৰু সম্বন্ধতহে পেহীয়েক, কিন্তু একেবাৰে নিজৰ তেজ মঙহৰ দৰে। সকলোবিলাক কথা ভাবোঁ। ল'ৰাটোক সৰুৰ পৰাই পোৱা যে, মৰম কৰা যে, সেয়েহে আৰু তাৰো পচন্দ হৈছে যেতিয়া আমাৰতো পচন্দ হ'লেই আৰু তাইক দেখাৰ লগে লগে। মই জোনাকীৰ পিতৃ হিচাপে আপোনালোকক খোলাখুলিকৈ সকলোবিলাক কথা ক'লোঁ বাৰু। তথাপিও পুনৰ এবাৰ কৈছোঁ, জোনাকীৰ এখন হাত দুৰ্বল, এখন কাণে নুশুনে। আপোনালোকে এবাৰ ভাবি চাওক। আপুনি মিছাতে কথাবিলাক ভাবিছে। জোনাকীক আপুনি যদি মোলৈ দিব বিচাৰে, তেনে মই ভৱিষ্যতলৈকে জোনাকীক মই নিজৰ পত্নী হিচাপে বহুত মৰম কৰিম। আপুনি মাথো বিশ্বাস ৰাখক। নহয়, ভয় লাগে। মোৰ ছোৱালীজনীয়ে কোনোদিন এইখন ঘৰত কষ্ট পোৱা নাই যে, সেয়েহে তাইৰ কাৰণে ইমান এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ। তথাপি কথাবিলাক আকৌ এবাৰ পুনৰাই ভাবি চাইছোঁ। আপোনালোকৰ মনটো যদি একেবাৰে খোলাখুলিকৈ আপোনালোকৰ মনটো আছে মোৰ ছোৱালীজনীৰ প্ৰতি বোৱাৰী কৰিবলৈ বিচাৰিছে যেতিয়া, আৰু আমি আৰু তাত বাধা নিদিওঁ। আপুনি মিছাতে চিন্তা নকৰিব। খুৰীদেৱে জোনাকীক বহুত মৰমেৰে ৰাখিব। আপোনালোকে মাথো বিয়াখন কেতিয়াকৈ হয় সিদ্ধান্তটো লৈ লওক, আৰু কেতিয়াকৈ ৰমেনে জোনাকীক তাৰ ঘৰলৈ বোৱাৰী কৰি নিয়ে। মই ভাবিছোঁ এইটো সপ্তাহতে জোনাকীক আমাৰ ঘৰলৈ ভাল চাই দিন এটাত আমাৰ ঘৰলৈ বোৱাৰী কৰি লৈ যাওঁ। আৰু ছোৱালীজনী দেখি মোৰ পচন্দই হ'ল।
ঠিক আছে বাৰু, আপোনালোকে যদি সিদ্ধান্ত লৈছে আৰু আমিনো কি ক'ম। বাবা তই যা আকৌ বাহিৰলৈ, জোনাকী বাহিৰত আছে নহয়, কথা পাত গৈ যা। অথনি অলপহে পাতিলি আৰু আমাৰ আগত, এতিয়া তহঁত দুটাই মনৰ কথাবিলাক পাত গৈ যা। ঠিক আছে বাৰু মা, তোমালোকে কথা পাতা, মই আহিছোঁ দিয়া। বুজিছ ভনী, এইকেইদিন যে ৰমেনৰ মনটো একেবাৰে মই বুজাবই পৰা নাই, ইমান খং তাৰ। কিয় বা শুই দিওঁ, কিবা হ'ল নেকি? অ' জোনাকী, কি হৈছে তাৰ? সি আনকালেতো ইমান খং নকৰে, তুমি কিবা ক'লা নেকি? ক'লেনো কি হ'ব ভনী, আমাৰ আকৌ ৰমেনে প্ৰাইভেটকৈ কাম এটাত ধৰিছে নহয়, তাকে অহা যোৱা কৰিবলৈ অসুবিধা নহয় জানো, সেয়াই সি ভাবিছে মানে বাইক এখন লওঁ বুলি। মই বাৰু তাক কেইহাজাৰমান পইচা দিম, তাকে কেইহাজাৰমান পইচা জোনাকীৰ মাকৰ ঘৰৰ পৰা আনিবলৈ জোনাকীক কৈছে, কিন্তু জোনাকী আকৌ মান্তি নাই হোৱা নহয়। সিনো কি বেয়া কথা ভাবিছে ন ভনী, ভালেইতো ভাবিছে, যিহেতু এতিয়া জোনাকীৰ ঘৰৰ সকলোৰে টকা পইচা থকা মানুহ, বাপেকেও এজন হেড টিচাৰ কৰে, শিক্ষক, তেওঁতো পইচা বহুত পায়, আৰু মাকেও কাপোৰৰ ব্যৱসায় পায়, তাৰ পৰাতো পইচা তেওঁ বহুত পইচা পায়, সেয়েহে জীয়েকক দিব নোৱাৰিবনে? আমি তাকে ভাল কথাটো ভাবিহে তাইক কৈছিলোঁ, তাই আকৌ বেয়াই পাইছে। মা মইচোন আপোনাক কৈছোৱেই, মা দেউতাই মোক কি ভাবিব? মই বিয়া হৈ অহা 2 মাহ হৈছে, মই আপোনাক কৈছোঁ মই যে মা দেউতাক টকা খুজিম, কিন্তু অন্তত কেইমাহমান ৰওক। এই 2 মাহ নহওঁতে মই যদি ঘৰৰ পৰা টকা খোজোঁ, মাহঁতে জানো মোলৈ চিন্তা নকৰিবনে? এইখন ঘৰত কষ্ট পাইছোঁ বুলি আৰু আপোনালোককো ভুল বুজিব, সেয়েহে মা কেইমাহমান ৰখচোন, মই ক'ম বাৰু কথাষাৰ দেউতাই নিশ্চয় দিব। জোনাকীও সময় থাকোঁতে যি কথাই নহওক তুমি ক'ব লাগিব ঘৰখনক, তুমি আকৌ সময়ৰ পাছলৈ আকৌ থৈ দিলে নহ'ব নহয়। ৰমেনে কি কামটো এৰি দিব পাৰিব নেকি তাৰ বাইকখনৰ লগতে? সেয়েহে তুমি সোনকালে ঘৰত টকা কেইটামান খোজা, কিয়নো নিদিব এজনী ছোৱালী, দিব। তুমিহে আকৌ ভয় কৰি আছা, নকৰিবা ভয়। তুমি কি ৰমেনে কাম কৰিবলৈ যোৱাৰ কাৰণে বেয়া পাইছা নেকি? তুমি পত্নী হৈ তাৰ সঁহাৰিহে দিব লাগে, তুমি সহায়হে কৰিব লাগে। তুমিনো কি কথা ভাবিছানো? তুমি ঘৰখনৰ পৰা সহায় বিচাৰিছা, তোমাক সহায় কৰিব। তুমি সোনকালে কথাটো কৈ দিয়া, কিয়নো টকা পইচা নিদিব? তোমালোকৰ মাও এতিয়া বিজনেছ কৰে, আৰু তোমাৰ এতিয়া দেউতাৰো এজন টিচাৰ, বহুত টকা পইচা পায়, তোমাক দিব দিয়া। পেহী মইনো কিয় নিবিচাৰিম? মোৰ মানুহজনে কাম এটা কৰিছে, মই তাত সহায় কৰি নিদিবলৈ? মই বুজি পাওঁ সকলো, মই বুজি পাইছোঁ, কিন্তু মই এতিয়া বিয়া হোৱা 2 মাহেই হোৱা নাই। এতিয়া 2 মাহ নহওঁতে মই যদি ঘৰত টকা খোজোঁ, মাহঁতে কি ভাবিব বাৰু? মাহঁতে বাৰু ৰমেন আৰু মাক ভুল নুবুজিবনে? মইতো কথাটো ভালদৰে ভাবিছোঁ কাৰণেহে মই কৈছোঁ কেইমাহমান ৰৈ দিওঁ বুলি। বুজিছা ভনী, তাইৰ কথা অকল এইটোৱে, তাই মানে এইখন ঘৰক নিজৰ বুলি নাভাবেই। কিবা এটা মাকৰ ঘৰৰ পৰা আমি খোজ বুলি ক'লেও তাই আকৌ টানহে পায়। কি জানো ছোৱালী, কোনোবা এজন ছোৱালী যদি নিজৰ ঘৰখনক আপোন বুলি ভাবে, তেনেহ'লে মাকৰ ঘৰৰ পৰা কিবা এটা বস্তু খুজিবলৈ সংকোচ নকৰে, কিন্তু এইজনীয়ে এইখন ঘৰক তাই আজিলৈকে নিজৰ বুলি ভবাই নাই। তুমি এইখন ঘৰক তুমি নিজৰ বুলি ভাবিব লাগিব, তুমি ৰমেন আৰু খুৰীদেউৰ কথা শুনিব লাগিব। তুমি আকৌ নিজৰ মতত থাকিলে নহ'ব নহয়। এইজনীয়ে শুনিবনে কথা? এতিয়া দেখিলোঁ আৰু তাই কি কথা শুনে। মা দেখিলি নহয় ভনী, এইজনী বেঙী, কিন্তু বেলেগ টেঙৰ। বেঙীজনী একেবাৰে কালৰীজনী। ইভাগে আকৌ দৰকাৰী কথা এটা ক'লে নুশুনে, এতিয়া এইবিলাক কথা সকলোবিলাকে শুনি একেবাৰে টপৰাই মাত দিয়ে। বেঙীজনী মুঠতে এইজনীৰ পৰা বস্তু যেনে তেনে কৰি হ'লেও মাকৰ ঘৰৰ পৰা বস্তু আনিবই লাগিব। ল'ৰাটোৱে কাম এটাত লাগিছে আকৌ, সি ভালক বুলি বাইক এখনৰ কাৰণে টকা খুজিছে, তাই আকৌ কি আকৌ এইজনী মাকৰ ঘৰৰ পৰা আনিম বুলি ক'বহে লাগে, তাই আকৌ নিবিচাৰে। অ' খুৰীদেউ শুনক আকৌ, মই কথা এটা ভাবিছোঁ, আপোনালোকৰ ভবামতে এইজনীক আনি দিলোঁ, এতিয়া আকৌ মোকো কিবা এটা দিব আকৌ, কেনেবাকৈ যদি বাইকৰ কাৰণে পইচা পায় নহয়, মোক 2000 হ'লেও টকা এটা দিব আকৌ খুৰীদেউ। অ' ভনী দিম, তই ইমান টকা থকা ঘৰ এখনৰ পৰা ছোৱালী এজনী তই আনি দিছ, আৰু আমাৰ ৰমেনৰ কাৰণে আনি দিছ, তোক আৰু মই 2000 টকা নিদিম নে? ৰ এতিয়া টকা 50,000 দিয়ে নে? হে ৰাতি হ'ল, ইমান মিচিকিয়া আছে যে। জোনাকী মালৈ ফোন কৰিছিলানে আজি? জোনাকীৰ লগত কথা পতাৰ পাছৰ পৰাহে মোৰ মনটো ইমান ভাল লাগিছে, সেইকাৰণে হাঁহি আছোঁ আকৌ।
বুজিছে জোনাকীক হেনো মাকে বৰ মৰম কৰে। আইও মোৰ ছোৱালীজনী তাত যাতে ভালদৰে থাকে পায়। আৰু ৰমিনীও তাইক হেনো বৰ মৰম কৰে, বৰ ভাল মানুহ হেনো তাহাঁতি। চোৱাচোন আমাৰ জোনাকী ভাগ্যখন কিমান ভাল, ইমান মৰম কৰা এঘৰ মানুহ পাইছে। তাতনো কি লাগে ন আমাক? হয় বাৰু ল'ৰাটো চাকৰি বাকৰি নাই, তথাপিও মোৰ ছোৱালীজনী সুখী আছে। তাকে মই এতিয়া মোৰ মনটো একেবাৰে হাঁহি আছোঁ, ভাল লাগিছে তাই যেনেদৰে কথাখিনি ক'ব পাৰিছে। হওক দিয়া, ছোৱালীজনীয়ে বৰ চিন্তা কৰি আছিল নহয়, বিয়াৰ পিছৰ জীৱনটো তাই কষ্টকৰ হ'ব নেকি। সুখেৰে থকাটোৱে বিচাৰোঁ। ভালে থাকক মাজনী, সদায় ভালে থাকক। সঁচাকৈ ছোৱালীজনীক লৈ কিমান যে চিন্তা কৰিছিলোঁ, অন্ততঃ এতিয়া ছোৱালীজনীৰ পৰা এই চিন্তাখিনি আমাৰ দূৰ হৈ থাকিব। ছোৱালীজনীক যেতিয়া মৰম কৰিছে আৰু আমাক একো নালাগে, তাই মুঠতে ভালদৰে থাকক। হয় দিয়াও, বৰ ডাঙৰ চিন্তা এটাৰ পৰা আমি মুক্ত হ'লোঁ। ছোৱালীজনীক যে আমি ভাল এখন ঘৰলৈ দিব পাৰিলোঁ, অন্ততঃ মৰম কৰা এখন ঘৰৰ মানুহলৈ তাইক গতাব পাৰিলোঁ। মই বাৰু কেনেকৈ কওঁ মা আৰু দেউতাক যে এইখন ঘৰত মই সুখী হোৱা নাই, আৰু মই যিটো ভাবি আছিলোঁ মোৰচোন সেইটোৱে হ'লগৈ। মই মোৰ জীৱনটোক লৈ যিমান ভয় কৰিছিলোঁ, এতিয়া মই বিয়া হৈ আৰু হেচোন ভয় দেখিছোঁ। মই বাৰু মা দেউতাক কেনেকৈ কষ্ট দিওঁ? মোৰ বিয়া হোৱা 2 মাহেই হোৱা নাই, মই বাৰু ঘৰত কেনেকৈ পইচা খোজোঁ 50,000? মায়ে এতিয়া মোৰ লগত যিমান হেঁপাহ আৰু আনন্দৰে কথাবিলাক পাতিছে, মইতো সেইখিনি দিব লাগিব মাক। মই যদি মন মাৰি কথা পাতোঁ, মায়েতো চিন্তা কৰিব। এনেওতো মোৰ কাৰণে কিমান যে চিন্তা আছিল। বিয়া দি অন্ততঃ মাহঁতে এইকেইদিন মনটো শান্তি লৈ মুক্ত মনেৰে হাঁহি ফূৰ্তিৰে দিনকেইটা কটাই আছে। কিন্তু মই যদি এতিয়া এইবিলাক কথা কৈ দিওঁ আৰু কষ্ট পাব। নাই, মই ইমান সোনকালে মই এইবিলাক কথা ক'ব নোৱাৰোঁ যে ঘৰৰ পৰা ৰমেন আৰু মায়ে ঘৰৰ পৰা পইচা 50,000 আনিবলৈ কৈছে। এইবিলাক কথা মই নকওঁ। মোৰ সংসাৰখন মই ভাঙিব নোখোজোঁ। ভাল হ'ব, মই মনে মনে থাকিম, সকলোবিলাক ভাল হ'ব। মাহঁতক এতিয়া কথাবিলাক জনাই নিদিওঁ। কি হ'ল জোনাকী, কথাটো ঘৰত জনালানে? তুমি কি মোক নিজৰ স্বামী হিচাপে নাভাবা নেকি? তুমিতো মোৰ যদি ভাল এটা চিন্তা কৰাহেঁতেন, তুমিতো কথাটো মত দিলাহেঁতেন। কিন্তু এতিয়া এইটো কথাটো কিয় ছাপোৰ্ট কৰিব বিচৰা নাই? আৰু মায়েও দেখোন তোমাক সকলো কথা কৈছেই, মায়েওতো টকা দিম বুলি কৈছে। তোমাৰ পৰা মাথো 50,000 টকাহে বিচাৰিছোঁ, কাৰণ তোমাৰ ঘৰখন ভাল। সেয়েহে একো নাইকিয়া ল'ৰা এটাক তুমি সহায় কৰিব বিচৰা নাই? শুনকচোন, অন্ততঃ আপুনি বুজকচোন। মই এতিয়া বিয়া হৈ মোৰ এতিয়া 2 মাহেই হোৱা নাই। কাইলৈ পৰহিলৈ হ'বহে 2 মাহ। এতিয়াই যদি মই ঘৰত টকা 50,000 খোজোঁ, মাহঁতে বাৰু কি ভাবিব কওকচোন? আপোনাকে বেয়া নাপাবনে? আপোনাৰ কথাবোৰ মই বুজি পাইছোঁ বাৰু। আপুনি কাম এটাতো কামত বিচাৰিছে, কিন্তু ইমান সোনকালে কেইমাহমান অন্ততঃ ৰৈ দিওঁ। তুমিও এতিয়া নুবুজা মানে। ইমান ভাল কাম এটা পাইছোঁ, কিন্তু মই এতিয়া নিজৰ বাইক এখন নাইকিয়াৰ কাৰণে মই এৰি দিম। তুমি মানে মোক নিজৰ বুলি নাভাবাই, মোৰ ভাল হোৱাটো নিবিচাৰে তুমি। কথাটো অলপ ভাবি চাওকচোন, এয়া ভাল নহ'ব। হ'ব, কি ভাল হ'ব কি বেয়া হ'ব আগতে চিন্তা কৰি থৈছোঁ। তুমিতো ভাল হোৱাটো নিবিচাৰাই। মই বাৰু কেনেকৈ কষ্ট দিওঁ মা দেউতাক? ঘৰখনৰ পৰা বিয়া হৈ অহা কিমান দিন হৈছে, আকৌ এইবিলাক। তুমি নিজকে সৌভাগ্য বুলি ভাবা। এনেকুৱা এজনী ছোৱালী কোনে বিয়া কৰালেহেঁতেন ভাবি চোৱাচোন। মোৰ দৰে এজন সহজ সৰল ভাল মানুহ পাইছা কাৰণেহে, আৰু মোৰ মা ভাল কাৰণেহে তোমাক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছে। তোমাৰ এখন হাত আমাৰ দৰে কাম কৰিব নোৱাৰা, আৰু এখন কাণেতো নুশুনাই। তাৰপিছতো তোমাৰ ইমান অহংকাৰ, ইমান একেবাৰে তুমি নিজৰ কথাবিলাকত লাগি থাকিব বিচাৰিছা। তুমি কি ভাবিছা নিজকে? এবাৰ ভাবি চোৱা, নিজৰ কথাও এবাৰ ভাবি চোৱা। কেনেকুৱা এখন ঘৰত তুমি পাইছা। সেয়েহে কৈছোঁ, মই যি কৈছোঁ সেয়া শুনা। আপুনি মোক এনেদৰে ক'লে? মই ক'লো তোমাক, তুমি এজনী বিকলাংগ। মোৰ দৰে এজন স্বামী পাইছা, সেয়াই তোমাৰ বাবে বহুত। সেয়েহে যি কৈছোঁ মোৰ মতে শুনিব লাগিব। আজি এনেদৰে ক'লে? মই কি শুনিলোঁ? কি শুনিলোঁ?
শুনিছে মাজনী বিয়া হোৱা এতিয়া 5 মাহে হৈ গ'ল আমিচোন তাহাঁতৰ ঘৰলৈ যোৱাই নাই বুইছে নাই আমি নহ'লে কেইদিনমান থকাকৈ যাওঁ বলক তাহাঁতে বাৰু থাকিবলৈ অহা নাই ঘূৰি যাবলৈ বাৰু আহিছে আমিয়ে যাওঁচোন কিনো কথানো যে জোৱাই আৰু ছোৱালীয়ে যে থাকিবলৈ আহিব লাগিব তেনে কথা নহয় নহয় আমি এটা সময় পাইছোঁ আমিয়ে গৈ আহোঁগৈ বলক একমাত্ৰ ছোৱালী ঘৰলৈ আৰু নাযাম নেকি আপুনিও এতিয়া ৰিটায়াৰ হোৱা 1 মাহ হৈ গ'ল আৰু মোৰো এতিয়া কাপোৰৰ বিজনেছৰ কাৰণে বাহিৰলৈ যাবলগীয়া আছে সেয়েহে অহা মাহততো এইবিলাক নহ'বই সেয়েহে এইটো মাহতে মাজনী ঘৰত 2-3 দিনমান থাকি আহোঁ গৈ বলক বাবা যায় নেকি তাকো সুধো সি বাৰু ঘৰতে থাকিব সি আমাক থৈ সি বাৰু গুচি আহিব আমি দুজন থাকি দিম আকৌ হা কথাটো বাৰু তুমি ঠিকেই ভাবিছা হ'ব দিয়া ঘৰত থাকিও আমনিহে লাগিছে যাম দিয়া অহা সপ্তাহকৈ যাম তেনে ভাল চাই দিন এটাত থাকিবলৈ হ'লে কিন্তু বেছি দিন নোৱাৰোঁ দেই মই 2 দিনমান পাৰিম আৰু 2 নিশামান থাকি দিম দিয়া মা দেউতা তোমালোকে জোনাকী বা ঘৰত থাকিবলৈ যাবা আৰু মই ঘৰত অকলশৰে থাকিম ময়ো থাকিম দিয়া ময়ো তোমালোকৰ লগত থাকিম ঘৰ তলা মাৰি থ'ম আকৌ শুনটো তই যদি বাহিৰৰ ঘৰত থাক ঘৰখন কি হ'ব আজিকালি যিহে চোৰৰ উৎপাত সেয়ে তই ঘৰত থাকিবি তই বাৰু তাত দিনটো থাকিবি গধূলি আগে আগে গুচি আহিবি শুনটো তই ঘৰত থাকিবি আকৌ আমি 2 নিশাৰ কাৰণেহে থাকিম বুলি ভাবিছোঁ কি বা হয় আকৌ হ'ব তই ঘৰত নহ'লে তোৰ লগৰ মিনময়কে আনি ল'বি দুইটা থাকিবি আকৌ আমি দুজনে আৰু নিজৰ এজনী ছোৱালী বিয়া দিছোঁ যোৱা হোৱাই নাই সেয়েহে থাকি আহিম বুলি ভাবিছোঁ 2 নিশাৰ কাৰণে হ'ব দিয়া তোমালোকে থাকি আহিবা পিছত মই কেতিয়াবা দীঘলীয়াকৈ থাকিবলৈ যাম জোনাকী বা ঘৰত পিছে কাহানিকৈ যাম বুলি ভাবিছা সপ্তাহ মানেকে যাম মানে মঙলবাৰে যাম নেকি বজাৰ সমাৰো কেইটামান কৰি নিব লাগিব নহয় ছোৱালীজনীলৈ আৰু বিয়নীলৈ আৰু ৰমেনলৈ হ'ব দিয়া মঙলবাৰে মোৰো কিন্তু ক্লাছ অফ আছে মঙলবাৰ দিনটো ভালেই হ'ব জোনাকী বাজনী যে কিমান ভাল পাব তোমালোক দুজন থাকিবলৈ গ'লে শুনিছা আমাৰ জোনাকী ভাগ্যখন ভালেই বুইছা আমিহে চিন্তা কৰি আছিলোঁ বেচেৰীজনীক বিয়নীয়ে বৰ মৰম কৰে এজনী বোৱাৰীক নহয় জানো আকৌ ছোৱালীজনীক লৈ বৰ চিন্তা আছিল দেই এতিয়া এইবিলাক দূৰ হ'ল বাৰু বিয়নীয়ে বৰ মৰম কৰে তাইক নিজৰ ছোৱালীৰ দৰে তাই যদি ভৱিষ্যতে সংসাৰখন এনেদৰে চলি গ'লেই হয় আৰু বৰ চিন্তা লাগে মোৰ ছোৱালীজনীলেও চিন্তা নকৰিবা ইমানখিনি হ'ল যেতিয়া আমাৰ জোনাকী সুখেৰে থাকিব পাৰিব সেইখন ঘৰত তুমি মিছাকে চিন্তা কৰি নাথাকিবা তেনেকুৱা ছোৱালী আৰু পৃথিৱীত অকল তাইহে জন্ম হৈছেনে হ'ব আৰু ভগৱানে তাইক হাত এখন দুৰ্বলকৈ পঠালে কাণ এখন বাৰু আমাৰ দৰে নুশুনে তাতেনো কি হ'ল তাইতো সুস্থ তাইতো বিচনাত পৰি থকা তেনেকুৱা এজনী ছোৱালী নহয় তাই লৰি ঢাপৰি কাম কৰিব পাৰে কথা পাতিব পাৰে সকলোবিলাকে ভাল মাথো আৰু দেহাৰ সেই 2টা অংগ অকণমান বাৰু বিকল সেইবুলি বাৰু তাইক আৰু আমি আৰু দুৰ্বল বুলি ভাবি থাকিলে নহ'ব নহয় মোৰ জোনাকী সাহসী হয় তাই জীৱনটো সদায় ভালদৰেই যাব বুইছা তাকেহে ছোৱালীজনীক লৈ তাকেই চিন্তা মোৰ তাই মুঠতে সদায় ভালদৰে থাকক সেয়াই মোৰ ভগৱানৰ ওচৰত কাকতি মিনতি কৰোঁ ইমান দিনে যি কৈ আছিলো তই একো কথাই নুশুন কিয় মোক মাৰিছে মই কন্যা এজনী হয় মই কেনেকৈ ঘৰত বাৰু টকা খোজো আপোনালোকে কিয় বুজি নাপায় দেও এজনী মা মোক কিয় মাৰিছে তই মাৰ খাবলগীয়া যোগ্যই ইমান দিনে যি ভাবি এইজনীক বিয়া কৰাইছিলো একোৱেই নহ'ল ভাবিছিলো সেইখন ঘৰৰ পৰা তাই আমি কোৱাৰ মতে বস্তুবিলাক আনিব কিন্তু নাই 2 মাহ হৈ গ'ল এতিয়া 2 মাহ 3 মাহকৈ 5 মাহ পাৰ হৈ গ'ল কিন্তু তাই ল'ৰাটোৰ কাৰণে ঘৰৰ পৰা 50,000 টকা তাই খুজিব নোৱাৰিলে তাই একেবাৰে নকন্যা হৈ আছে তাই হেনো খুজিবলৈ লাজ লাগে বেয়া পায় মাক দেউতাকক কষ্ট দিব নোৱাৰে তোক তই আজি 50,000 টকা ঘৰত খুজিবলৈ নোখোজ ক তই ফোনত কবি নে নক এইজনীক দুগুৰমান দেও এইজনীক কথা ক'লে নুশুনে বেঙি কালৰি
এইখন ঘৰত তাই বোৱাৰী হৈছো বুলি সকলো কথা তোৰ মতে চলিব নি হা মোক কিয় ইমান কষ্ট দিছে মই কৈছোৱে দেখোন আৰু কেইদিনমান ৰওক তাৰপাছত মই 50,000 টকা দেউতাৰ পৰা খুজিম বুলি কৈছো নহয় আপোনালোকে কিয় নুবুজে বাৰু বিয়া হোৱা এতিয়া 5 মাহ হৈ গৈছেহে মই বাৰু ঘৰত 50,000 টকা খুজিলে মা দেউতাক কি ভাবিব আপোনালোকক বেয়া নাপাব জানো এবাৰ বুজকচোন মোক কিয় ইমান কষ্ট দিছে মা ঐ তই আজি দেউতালৈ ফোন কৰি টকা 50,000 খুজিবি নে নোখোজ সেইটো কথা ক নুখোজো মই নুখোজো এইজনী জোনাকী মা জোনাকী বা অ জোনাকী বা আমি আহিছো নহয় কি কৰি আছ ভিতৰত মা মা কোনোবা আহিছে এইজনী গুৰে তাকে মাৰো বিয়নী ৰমেন কি কৰিছা এইবিলাক মোৰ ছোৱালীজনীক তোমালোকে কি কৰিছা জোনাকী বা তোক কি কৰিছা ইহঁতে মোৰ ছোৱালীজনীক এইখন ঘৰলৈ বিয়া কৰি আনি তাহাঁতে অত্যাচাৰ কৰিছে মাজনী আপোনালোক ইয়াত মা দেউতা ভাইটি কি হৈছে মাজনী কি হৈছে তোৰ সকলোবিলাক কচোন আমাক কচোন মানে আপুনি চুপ থাকক জোনাকীয়ে ক'ব ক মাজনী তোক কিয় ইমান অত্যাচাৰ কৰিছে আমি চকুৰে দেখিবলৈ পাইছো ক মাজনী মা দেউতা ভাইটি মোক মা আৰু ৰমেনে সেইখন ঘৰৰ পৰা টকা 50,000 আনিবলৈ কৈছে তোমালোকক খুজিবলৈ কৈছিল মই কাৰণ তোমালোকক খুজিবলৈ বেয়া পাইছো কাৰণ মই এখন ঘৰলৈ বিয়া হৈ অহা মাত্ৰ 5 মাহ হৈ গৈছেহে মই কেনেকৈ বাৰু টকা খুজো কোৱাচোন তোমালোকে মোক কি ভাবিবা সেয়েহে মই নোখোজা কাৰণে ৰমেন আৰু মায়ে মোক আজি মাৰিছে সেইটোহে কথা এতিয়া নিজ চকুৰে দেখিলো যেতিয়া আৰু ইয়াত একো ক'বলগীয়া নাই মই পুলিচ থানালৈ যাওঁ মোৰ বাক বিয়া কৰাই আনি এনেকুৱা এটা অত্যাচাৰ মই সহ্য কৰিব নোৱাৰো ভাইক হিচাপে মই আহিছো পুলিচ মাতি আনি এতিয়াই মাক পুতেকক মই থানাত ভৰামেই ভাইটি শুনাচোন ভাইটি বাবা তাক ৰখা গৈ যা পুলিচে আমাক থানালৈ লৈ যাব এতিয়া মোৰ ভয় লাগিছে দেখোন ঐ তই যা তাক ৰখা গৈ যা ৰব তাক ৰখাব নোৱাৰে সি বাইকক সেনেকুৱা কৰা কেতিয়াও সহ্য কৰিব নোৱাৰে গৈছে যাওক আমি তাক ৰখাবলৈ নাই এতিয়া নিজ চকুৰে যেতিয়া এইবিলাক দেখিছো আৰু তাত আমি হাত আৱতি বহি থাকিব নোৱাৰো আপোনালোকে উচিত শাস্তি পাবই উচিত শাস্তি পাবই লাগিব মোৰ এই ছোৱালীজনী কিমান মৰমৰ তাইক আপোনালোকে এনেদৰে আনি ইমান অত্যাচাৰ কৰিছে আমি ভাবিছো তাই সুখেৰে আছে এইখন ঘৰত মোৰ ছোৱালীজনী হয় আমাৰ দৰে সুস্থ নহয় তাই এখন হাত দুৰ্বল এখন কাণেৰে নুশুনে সেইবুলি আপোনালোকে এনেদৰে অত্যাচাৰ কৰিব পাৰিছে তাই কেনেদৰে টকা পইচাৰ দাবী কৰিব পাৰিছে কিমান দিন হৈছে বিয়া হৈ অহা এনেকুৱা মানসিকতা মানুহ বুলি ভবা নাছিলো আপোনালোকে ইমান ৰংচঙীয়া বাহিৰত ইমান ৰংচঙীয়া কিন্তু ভিতৰত দেখোন একেবাৰে লেতেৰা একেবাৰে নিকৃষ্ট মনৰ মানুহ আপোনালোক দুজনক আমি সুদাই নেৰো মোৰ ছোৱালীজনীয়ে যি শাস্তি পাইছে সেয়া আপোনালোকেও শাস্তি পাব লাগিব আমাৰ ভুল হৈছে দেউতা আমাৰ ভুল হৈছে ক্ষমা কৰি দিয়ক ভাইটিক ঘূৰাই আনক পুলিচ নানিব এইবিলাক আমাৰ ভুল হৈছে মা মোৰ জীৱনটো সঁচাকৈ বহুত দুখৰ মই ভাবিছিলো বিয়া হৈ সুখ পাম বুলি কিন্তু সেয়া নহল মা মাজনী তোক আজি ঘৰলৈ লৈ যাম তই গুচি মাজনী ভাইটি আহি আছে চিন্তা নকৰিবি সকলোবিলাক ব্যৱস্থা সি কৰিব বাবা মোৰ বৰ ভয় লাগিছে দেখোন ঐ পুলিচ দেখোন আহিব এতিয়া কি হ'ব এতিয়া আমাক দেখোন জেললৈ লৈ যাব ঐ তই ৰখাচোন বোৱাৰীকো ৰখাচোন আৰু বোৱাৰী ভাইকক আহিবলৈ কচোন বাবা মা এয়া চব তোমাৰ বাবে হৈছে সকলোবিলাক তোমাৰ মতে মই চলিছো এয়া কি হৈ গ'ল আজি ছাৰ মোৰ বাইদেউক যি শাস্তি পাইছে সেয়া শাস্তি এই দুটাইও পাব লাগিব লৈ যাওক ইহঁতক যি চকুৰে দেখিলো সেয়া আৰু ক'বলৈ নাই মোৰ বাইদেৱে
মাথো কষ্ট খাই থাকিল ইমানকেইটা দিন লৈ যাওক ছাৰ লৈ যাওক হৌ তহঁত দুটাক থানাতে বিচাৰ হ'ব ব'ল এজনী শাৰীৰিকভাৱে দুৰ্বল ছোৱালীক তহঁত দুটাই বিয়া কৰাই আনি এনেদৰে অত্যাচাৰ কৰিব পাৰিছ টকা পইচা দাবী কৰিব পাৰিছ তহঁত নিচিনা মানুহক জেলত নাৰাখি ক'ত ৰাখিব লাগে ব'ল অ' ছাৰো আমাৰ ভুল হৈছে আমাৰ দুটা ভুল হৈছে মোৰ ল'ৰাও ভুল আৰু মোৰো ভুল মই ল'ৰাক ভুল শিক্ষা দিছোঁ মোক ক্ষমা কৰি দিয়ক ছাৰ এনেকুৱা আৰু কোনোদিন নকওঁ এজনী ছোৱালীক বিয়া কৰাই আনি এজনী বোৱাৰীক এনেদৰে অত্যাচাৰ কৰিছোঁ টকা পইচাৰ লগত তাইক শাৰীৰিকভাৱে সুস্থ নহয় তাইক সেইবাবে আমি দুৰ্বল ভাবি তাইক আমি অত্যাচাৰ কৰিছোঁ সেয়ে আমাৰ ভুল ছাৰ এবাৰ শুনকচোন ঐ তহঁত দুটাক শাস্তি নিদিলে তহঁতি আৰু এনেকুৱা কাম কৰিবি তহঁত নিচিনা মানুহক ঘৰত ৰাখি তহঁতক ক্ষমা কৰা যোগ্য নহয় ব'ল তহঁত থানালৈ ব'ল থানাত জেলৰ ভাত খাবি তাত সুখেৰে থাকিব পাৰিবি ব'ল যি দুখ বাইদেৱে পালে সেয়া তহঁতক কেতিয়াও শুদাই নেৰো ব'ল থানালৈ ব'ল মোৰ বাইদেউ কিমান দুৰ্বল বুলি ভাবি তহঁতে এনেকুৱা কৰিলি আৰু এজনী ভাল ছোৱালী অনাহেঁতেনো তহঁতে এনেকুৱাই কৰিলিহেঁতেন ব'ল তহঁতে থানালৈ ব'ল ঐ ৰখি থাকিব নালাগে আহিবিনে নে তহঁতক গতিয়াই হাতত বান্ধি ৰছী আনিব লাগিব ব'ল ছাৰ আহ বুলি কৈছো নহয় আহ জেললৈ যাবলগীয়া অৱস্থা মাহে কৰিলে একমাত্ৰ মোৰ জীৱনটো ধ্বংস কৰি দিলে তেওঁ এনেদৰে মাক পুতেকক থানালৈ লৈ গ'ল আৰু জোনাকীক ঘৰলৈ লৈ গ'ল পিছত থানাতে মাক পুতেকে থাকিবলগীয়া হ'ল তেওঁলোকৰ কাৰাদণ্ড হ'ল আৰু জোনাকী মাক দেউতাকৰ লগত থাকিলে তাই এতিয়া সুখেৰে মাক দেউতাকৰ লগত আছে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে